গুড মৰ্নিং সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই বাঁহখিনি আহি পেলাই আমাৰ কাৰেণ্টৰ কেবুল আহে, সেই কেবুলডালৰ ওপৰতে এনেকৈ পৰিছে। এইখিনি কিন্তু আজি যোৱা নিশা যিটো বতাহ দিছে তাত পৰা নহয় আকৌ। এতিয়া কাটিবলৈ গৃহস্থক কোৱা হৈছে, জানো কেতিয়াকৈ কাটি দিয়ে। এয়া মুনুৱে চাহ দি গ'ল, এতিয়া চাহ খাম, স্কুল যাম। আৰু এইফালে এয়া টিফিন দিলে, টিফিন মানে ইয়াতে আছে বুট আৰু মগু, আৰু এয়া হৈছে মোৰ পানী বটল। ডিউটি ষ্টাৰ্ট। যোৱা ৰাতি যে ইমান ডাঙৰ ধুমুহা বৰষুণ দিলে, ক'ত ক'ত কি কি ক্ষয় ক্ষতি হ'ল জনাবচোন। মানে ইমানেই ভয় লাগিছে। মই কৈছোঁ নহয়, ৰ'দ দিলেও মোৰ মনত পৰে মানে যিসকলত বানপানী এৰিয়া হৈছিলে, এতিয়াও যিবিলাক মানুহে ঘৰত সোমাব পৰা নাই, ৰাস্তাত আছে, মথাউৰিত আছে, ক'ৰবাত শিবিৰ পাতি আছে। ৰ'দ দিলেও চিন্তা হয়, বৰষুণ দিলেও চিন্তা হয়। ইমান ধুমুহা বৰষুণ। কিছুমানক যে দেখিছিলোঁ ৰাস্তাৰ কাষত তিৰপাল পাৰি আছিলে। ৰাতি ভাবিছোঁ এই মানুহবিলাকে বাৰু কেনেকৈ আছে, তাততো অকণমানি বাচ্চাবোৰো আছে। বেলেগডালখন বান্ধি থোৱাই আছে। অ' সেইডাল বাঁহ বোলে একদম গাড়ীখনৰ ওপৰত পৰিলে ৰাতি। এইফালে চাওক টিং। স্কুল আহি পাইছোঁ, এইফালে এইজোপা ভাগি থকা দেখিছোঁ। চাওক আমাৰ ল'ৰা ছোৱালীবোৰে খাই ইমান ধুনীয়াকৈ নুনি গছ আছিলে, এইজোপা ভাগি পৰিলে। নাই নাই, স্কুললৈ আহিলোঁ, এতিয়া যাবলৈ লৈছোঁ। ষ্টুডেণ্ট নাই, আহিব সোমবাৰৰ পৰা। আমাক ক্লাছ কৰিবলৈ পূৰা অৰ্ডাৰ আহি গ'ল। এতিয়া 11 তাৰিখৰ পৰা, 11 তাৰিখ ন 10 তাৰিখ। অঁ মানে ভুলকৈ এটা হেৰি আহিছিলে আকৌ, সেইটো তাৰিখটো ভুল হৈ আছিলে যে। সোমবাৰ 10 তাৰিখ হ'ব। 10 তাৰিখৰ পৰা ষ্টুডেণ্ট আহিব, আকৌ একদম গমগমীয়া হ'ব স্কুল। এইকেইদিন স্কুল খোলা, আমি কি কৰিবলৈ স্কুললৈ আহিছোঁ, মোক বহুতে সুধি আছে যে কেলৈ আহিছে। একচুৱেলি স্কুলখন চেনিটাইজ কৰা হ'ল, বহুত বেছি চাফ চিকুণ কৰা হ'ল। এনেও এমাহ বন্ধ, তাতে পানী দুনি হ'ল, গতিকে চাফ চিকুণ কৰি একদম ধুনীয়া কৰি ৰাখিছোঁ। আৰু তাৰ আগতে যে পৰীক্ষাখিনি হৈ গৈছিলে, পৰীক্ষা বহি চোৱাও হৈছে, মানে কাম পূৰা হৈ আছে। এতিয়া আমাৰ এই চেপন চোনপুৰা ৰোডত বহুত নতুন মানুহ আহিছে, যিহেতু সাহাৰ্য দিবলৈ আহিছে বা কোনোবা কেনিবা যাবলৈ আহিছে। সেইকাৰণেহে মই আপোনালোকৰ জ্ঞাতাৰ্থে এইটো প্ৰায়ে দেখুৱাই দিওঁ। যদি আপোনালোকে এটা ছাইডত গাড়ী দেখে, ইফালৰ ছাইডৰ গাড়ীখিনি ৰখি দিব দেই, ৰৈ দিব। আৰু নহ'লে মানে এইটো অৱস্থাই হৈ যায়। এতিয়া চাগে তেনেকুৱা নতুন মানুহে কোনোবা আহিছে নাজানি পেলাই এইফালৰ পৰা গাড়ী এখন মানে সেইফালে উঠি দিলে, সিফালৰ পৰাও আহি আছিলে, একে সমানে মানে কোনো কাৰণতে ইয়াত পাৰ হ'ব নোৱাৰে। দলংখন ভাগি গৈছিলে যে। আৰু এই দলংখন আছে আমাৰ নঙলামৰা ঘাটত। আপোনালোকে মনত ৰাখিব যিসকলে নতুনকৈ আহে। অঁ মুনু, আমাৰ সৰুজনক যে এইকেইদিন দেখি নাই পোৱা, তুমি দিছা কেলে? এজনক এইকেইদিন দিছা কেলে? এইকেইদিন যে আমি দেখি নাই পোৱা। এনেকুৱা মানুহ কি ক'বা আৰু। অঁ দেহামণি, তোমাৰ ভালনে? অকণমান জ্বৰ হৈছিলে দুদিন, আকৌ মাজতে হৈ থাকে আৰু কিবা কিবি। এতিয়া খাইছা? কি খাইছা দেহা? ৰুটি খাইছা? কিহে খাইছা? বোলে কণী আৰু আলু ভাজি আৰু কণী। তুমি কালি ক'ত গৈছিলা? দিনটো যে নাই, গধূলি অকণমান চকামকাকৈ দেখিছিলোঁ। নাপায় দেহা। মুনু, সেইদিনাখন যে হেৰি বান সাহাৰ্য দিবলৈ গৈছিলোঁ, তাৰপিছতে যে আমি কাৰোবাৰ ঘৰত যে ভাত খাইছিলোঁ বুলি কৈছিলোঁ, বৌগৰাকীৰ ঘৰ, তেওঁলোকৰ ঘৰত বৰ ধুনীয়া মেকুৰী পোৱালি দুটা আছিলে। ইমানেই দুৰ্ভাগ্য, মই আনিবলৈ বুলি গ'লোঁ, গৈ পাইছোঁ ৰাতিপুৱাৰ পৰা বোলে মেকুৰী পোৱালি দুটা বিচাৰি পোৱা নাই, তাৰমানে কোনোবাই লৈ গ'ল। মই কৈছোঁ কেনেবাকৈ যদি ক'ৰবাত ওলাই তুমি দিবা দেই। ক'তনো ওলাব, মানুহে চাগে কোনোবাই লৈ গ'ল। আমাৰ এই ৰাস্তা কাষত ঘৰ হৈ পিনে ইমানেই দিগদাৰ হয়। কি কয়, কুকুৰ বাৰু বান্ধি থৈ দিব পাৰোঁ শিকলি লগাই, কিন্তু মেকুৰীক কেনেকৈ বান্ধিব? ৰাস্তালৈ যায় আৰু মৰে। বহুত দিন থাকে একদম মৰম সোমাব, তাৰপিছতে গাড়ী আগতে যায়। এতিয়া বাৰু সেইজন তেনেকুৱা হ'ল। মেকুৰীটো শিকলি লগাব লাগিব সঁচাকৈ পাই। ৰাস্তা কাষত ঘৰ হ'লে এইটোৱে দিগদাৰ। এতিয়া আমি এটা বৰ ধুনীয়া ঘৰ বনাই আছোঁ। এইফালে ঘৰৰ এইখন চাটখন দিয়া হৈছে, আৰু এতিয়া এইফালে লোহাৰ ৰংগ ঠিক ঠাক কৰি মেলি আমি চাটখন দিছোঁ। দেখিছে মোক কি কামত লগাইছে? যেনে তেনে বোলে ঘৰ এটা বনাই দিব লাগে। তাৰপিছত এইফালে মাইনা চাইনাবোৰ নিছে, এতিয়া ঘৰ সজাব। ঘৰ সজোৱাৰ নামত এইফালে ব্লেংকেট গাৰু যিমান আছে চব নিব, সেয়াই কাম হৈ আছে। শুন মানুহ, এখন বান্ধি লওঁ দেই। তুমি সজাইছা? মাক কোনা? মাক কোনা? গোটেই মাইনা। আৰু এতিয়া আমি মুনুৰ পৰা গালি এটা খাবলৈ আছেই। একো নাপালোঁ, অকণমান পচিও আছিলে বাৰু। এইখনকে ফালি মেলি বান্ধি দিব লগা হৈছে আৰু। ৰছী কিমান ৰছী দৰকাৰ হৈছে। সেইটো পৰিলেগৈ, শুনা না, সেইটো পাৰিবা নাই? ৰাতি যে ধুমুহা বৰষুণ হ'ল, তাৰপিছৰ পৰা কাৰেণ্টটো এতিয়ালৈকে অহাই নাই। বোলে বিচনী সেইদিনাখন আমাৰ এখেতে দুখনমান কিনি আনিলেগৈ, য'ত আৱেগ জড়িত হৈ থাকে। সেই কথাবোৰ সকলোৱে বুজি নাপায়। কেতিয়াবা চাগে শুনিলে মানে মানুহে হাঁহিবও পাৰে। নাহাঁহিব প্লিজ। মোৰ এটা মানে খুব ক'বলৈ মন গৈছে এটা কথা। মোৰ দেউতাই মানে আগতে হেৰি বনাইছিলে, আপোনাৰ চব আৰু ডলা, চালনী, খৰাহী, মুহা, সেইবোৰ চব বনাইছিলে। বিচনী এখন তেখেতে নিজেই বনাই দিছিলে। এতিয়া এখন বা সেই ওপৰত তুলি থৈ দিয়া আছে, এনেকৈ এক চাইড নাইকিয়া হৈ গ'ল।
তাৰপিছতে সেইখন এতিয়াও একদম মৰমতে আৱেগতে থৈ দিছোঁ নহয় দেউতাৰ স্মৃতিস্বৰূপে। কেতিয়াবা সৰু সৰু অকণ বস্তুতে দেউতা মাৰ গন্ধ বিচাৰি পাওঁ। তেওঁলোক যেন ওচৰত আছে, মনত পৰিলে সেইখনকে চাওঁ। মাৰ কাপোৰ আছে মোৰ ওচৰত। সঁচা দেই, কেতিয়াবা ভাবিলে পটককৈ কিবা কিবি কথাৰ লগত জড়িত হৈ যায়, মনত পৰে। অকণমান এখন লোৱা। যিমানহে গৰম হৈছে ৰান্ধি বাঢ়ি একদম গৰমে গৰমে খাবই নোৱাৰি। সেইফালে মই কিবা এটা ৰান্ধি আছোঁ, তাকো ৰাতিকৈ খাবৰ কাৰণে। আৰু আমাৰ দেহামণিয়ে বোলে কিবা এটা খাওঁ খাওঁ লাগিছে, মেৰিগ'ল্ড বিস্কুট আছে তাকে পানীত তিয়াই খাইছে। তুমি খাই লোৱা শুন, মই গা ধুবলৈ পানী ঠিক কৰোঁগৈ দেই। আহা শুন, গা ধুবা আহা, হৈ গ'ল বুলিছে তাই, হৈ গ'ল বোলে। আহা গা ধুবা আহা। মোৰো সেই মাতটো কিবা পানী লগা নিচিনা হৈছে। পানী ওলোৱা নাই কিন্তু একদম পূৰা তেনেকুৱা লাগিছে। চেং ডাঙৰ সেই জ্বৰ হৈছে, বতৰৰ বেমাৰ হৈছে আৰু। খাই হৈ গ'ল শুন, বোলা এতিয়া মই গা ধুই আহিলোঁ। এতিয়া কাপোৰ পিন্ধিম। ঘৰৰ কামত ইটো সিটো এতিয়া মুনুক সহায় কৰি দিব পাৰিছোঁ। এই ধৰক কিবা এটা ৰান্ধি দিছোঁ, কণমানিজনীক গা ধুৱাই দিছোঁ, তাইক খেলাইছোঁ, কিবা কিবি কৰি আছোঁ। কিন্তু যেতিয়া আকৌ একদম ফুল ক্লাছ হ'ব নহয়, তেতিয়াৰ পৰা চাগে মই আকৌ বেছি সহায় কৰিব নোৱাৰিম। মানে পাৰোঁ পিছবেলা টাইমটোত। আৰু এতিয়া আহি গ'লোঁ এইফালে মই দানা দিবৰ কাৰণে ঠিক কৰিবলৈ আহিছোঁ। আজি বাবলু গৈছে শিৱসাগৰলৈ, তাৰ সেই বাইকখন ছাৰ্ভিচিং আছিলে যে, ছাৰ্ভিচিং কৰিবলৈ গৈছে। ইমানেই বোলে বাইক গাড়ী ছাৰ্ভিচিং কৰিবই পৰা নাই। সেইকাৰণে এতিয়া সি আহোঁতে বা কেইটা বাজিব, অজান প্ৰাণীকেইটাক আকৌ লঘোণত থ'ব নোৱাৰি। সেইফালে এজনৰ চিঞৰ বাখৰ দেখিছে। চুপ মনে অলপ পিছত খুলিম, এতিয়া নাই হোৱা। মানে পিছবেলালৈ অলপ সময় খুলি দিওঁ, নাই সেই খোলা সময়টো হৈছে বুলি সেইকাৰণে হুলস্থুল লগাই আছে। অকণমান দেই, মই দানা দি আহি লওঁ দেই। ভিডিঅ' ক্ৰিয়েটৰসকলৰ প্ৰত্যেকৰে কামবিলাক বেলেগ বেলেগ হয়। প্ৰত্যেকে যি কৰে সেইখিনিকে আচলতে ভিডিঅ'ত উপস্থাপন কৰে। আৰু ইয়াৰ আগলৈকে যেতিয়া বানপানী হৈছিলে, তাৰ আগলৈকে মানুহৰ এটা বহুত বেছি ভুল ধাৰণা আছিলে যে ভিডিঅ' ক্ৰিয়েটৰসকলে কেৱল নিজক লৈ ব্যস্ত থাকে। কিন্তু এতিয়া অন্ততঃ মই ভাবোঁ ৰাইজে বুজি পালে যে ভিডিঅ' ক্ৰিয়েটৰসকলে কেৱল ভিডিঅ'ই নবনায়, ভিডিঅ' ক্ৰিয়েটৰসকলে ৰাইজৰ কাৰণে সদায় নিজৰ জীৱনটো উৎসৰ্গা কৰিবলৈও সাজু হৈ থাকে। গোটেই ভিডিঅ' ক্ৰিয়েটৰসকল ওলাই আহিলে দেখিলেনে? আচলতে জনসাধাৰণৰ জীৱনেই আমাৰ ভিডিঅ' ক্ৰিয়েটৰসকলৰ জীৱন। যিসকলে আমাক ভাল পায়, আমিও তেওঁলোকক ভাল পাওঁ। মোৰ গা ধুই মেলি আহিলোঁ, এতিয়া বহুত ফ্ৰেছ লাগি গৈছে। কাৰেণ্টটো এতিয়ালৈকে অহাই নাই, কেতিয়া আহিব নাজানো দেই। চাগে বহুত বেছি গছ চছ পৰিলে নি। আমাৰ মুনুৱে 1-2 গন্তি কৰি আছে, মই বোলে কাৰেণ্ট মাতিছোঁ। হে ভগৱান, আজিকালিৰ ছোৱালী দেখিছেনে, মাকক থ্ৰেডিং কৰি দিছে। গামোচাখন শপত কোনেও পিন্ধাই দিয়া নাই অ', নিজে আনি পেলাই এনেকৈ পিন্ধি লৈছে, মানে ডাঙৰ মানুহ হৈ লৈছে আৰু। আমি ৰাতিৰ ভাত পানী খাই আজৰি হ'লোঁ। মুনুমাই বাচন ধুই আছে আৰু মই অকণমান ভাজি থাকি গ'ল, সেইখিনি গৰম কৰিছোঁ। মাজতে পটককৈ গৈ আহিলোঁগৈ। কালি যে বিয়া হৈছিলে আমাৰ নাতিনীজনী, সিহঁতৰ ঘৰৰ পৰা। আমাৰ ইয়াত আকৌ এনেকুৱা হয় মানে যিয়ে বস্তু নিদিয়ক, বিয়া হ'লেতো কোনোবাই কিবা মৰমৰ এটা উপহাৰ আনে, সেইখিনি মানে প্ৰত্যেকে চোৱা হয়। সেইখিনি মাজতে চাই মেলি আহিলোঁগৈ। চাহ একাপো তাতে খালোঁ। আজি ঘৰত চাহ খোৱা নহ'লে, তাতে খাই আহিলোঁ। আৰু এইফালে যে ভাজি চাজি কিবা কিবি থাকিলে, যেতিয়া কাৰেণ্টটো ধৰক নাথাকে, যদি ফ্ৰিজত থ'ব পৰা ব্যৱস্থা কোনো নাথাকে, তেতিয়া ভাজি হওক দাইল হওক যিয়ে নহওক, যদি আপোনালোকে আকৌ অকণমান ভাজি পেলাই থয় বা আকৌ এবাৰ উতলাই দিয়ে নহয়, তেতিয়া কিন্তু পিছদিনাখনলৈকে নুগোন্ধায়। বিশেষকৈ গৰম দিনত ৰান্ধি পেলাই থৈ দিয়াৰ পিছত চব্জি প্ৰায় মানে গোন্ধাই যায়, পিছদিনাখনলৈকে নাথাকে। এইটো টিপছ যিসকলে কৰে সেইসকলে কমেণ্ট কৰিব, আৰু যিসকলে আজিলৈকে জনা নাই মোৰ পৰা জানি লৈ আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন, তেতিয়া গম পাই যাব। আৰু এতিয়া ভিডিঅ' এডিটিং কৰিম, আকৌ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু মই কৈছোঁৱেই, যিমানেই যি নহওক আমি ভিডিঅ' ক্ৰিয়েটৰ, গতিকে আমি এইবিলাক দুই এটা যিখিনি আমি ঘৰতে কৰি থাকোঁ, ঘৰৰ মাজতে আমাৰ এই সময়খিনি ধৰি ৰখাৰ লগতে আপোনালোকেও চাই, গতিকে আমাৰো উপায় নাই, এনেকৈ আগবাঢ়িব লাগিব। সকলো ভালে কুশলে থাকক। শুভৰাত্ৰি। আজিলৈ আহিছোঁ, বাই বাই।